সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিঅ'লৈ। আশা কৰিছো আপুনি নিশ্চয় সকলোৱে ভালে আছে। প্ৰত্যেকটো মাহৰ 1 তাৰিখৰ দিনাখনে কিন্তু কিছুমান পুৰণি নিয়ম সলনি হৈ কিছুমান নতুন নিয়ম কাৰ্যকৰী হয় আৰু আপোনালোকে সকলোৱে জানে আৰু অহাকালি 1 মেৰ পৰা কিন্তু কিছুমান নতুন নিয়ম কাৰ্যকৰী হ'বলৈ গৈ আছে। যদি আপোনালোকৰ ঘৰত গেছ চিলিণ্ডাৰ আছে, বিশেষকৈ আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আপডেট ওলাইছে। লগতে PM কিষাণ হিতাধিকাৰীসকলৰ লগতে আপোনাৰ মোবাইলত যদি ফোন পে বা গুগল পে আপুনি যদি ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅ'টো। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, লগতে ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো প্ৰথমতে ওলাই আছে আপোনালোকৰ ঘৰত যদি গেছ চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে ওকে। তো আপোনালোকৰ ঘৰত যদি গেছ চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে 1 মেৰ পৰা কি নতুন নিয়ম কাৰ্যকৰী হৈ আছে সেয়া মই প্ৰথমতে জনাই দি আছো। যদি আপোনালোকৰ ঘৰত গেছ চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত কিন্তু ফাৰ্স্ট অফ অল আপোনালোকৰ গেছ চিলিণ্ডাৰটো আপোনালোকে KYC কৰিব লাগিব, অৰ্থাৎ গেছ কানেকশ্যন যেটো আছে সেইটো আপোনালোকে KYC কৰিব লাগিব। যদি আপোনালোকে KYC কৰা নাই তেনে ক্ষেত্ৰত কিন্তু ইয়াৰ পিছৰ পৰা অৰ্থাৎ 1 তাৰিখৰ পিছৰ পৰা আপোনালোকে গেছ ল'ব নোৱাৰে ওকে। তো গতিকে আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই তেনে ক্ষেত্ৰত কমেণ্টত জনাই দিয়ক। নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে কেনেকৈ KYC কৰিব পাৰি। গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাই দিয়ক ওকে। দেন আপোনালোকৰ যদি অলৰেডি KYC কৰা আছে ইয়াৰ পিছতে কিন্তু কিছুমান নিয়ম আপোনালোকে মানিব লাগিব। যেনেকুৱা আপোনালোকে গেছটো বুকিং কৰিব লাগিব আৰু বুকিং কৰাৰ পিছত কিন্তু আপোনালোকে এটা DAC কোড অৰ্থাৎ ডেলিভাৰী অথেন্টিকেশ্যন কোড এটা লাভ কৰিব আৰু গেছ ল'বলৈ গ'লে কিন্তু আপোনালোকৰ সেই কোডটো প্ৰয়োজন হ'ব, অৰ্থাৎ OTP নিচিনা এটা কোড যেটো নেকি আপোনালোকে দিব লাগিব। যিসকলে অলৰেডি বুকিং কৰিছে সেইসকলে নিশ্চয় ভালকৈ বুজি পাব ওকে। তো ইয়াৰ উপৰিও আপোনালোকে কিন্তু প্ৰত্যেক মাহতে এতিয়াৰ পৰা গেছ লাভ নকৰে। যিসকলে নেকি চহৰত বসবাস কৰে সেইসকলে এতিয়া 20 দিনৰ হলনি 25 দিনৰ মূৰে মূৰেহে গেছ বুকিং কৰিব পাৰিব। অৰ্থাৎ আগতে 20 দিন মূৰে মূৰে গেছ ল'ব পাৰিছিল, কিন্তু বৰ্তমান 1 মেৰ পৰা আপোনালোকে 25 দিন মূৰে মূৰেহে গেছটো বুকিং কৰিব পাৰিব। আৰু যিসকল গাঁৱত থাকে সেইসকলে 45 ডেজ অৰ্থাৎ 1.5 মাহ মূৰে মূৰেহে গেছ বুকিং কৰিব পাৰিব বা গেছ ল'ব পাৰিব ওকে। তো এতিয়া গেছ লৈ আপোনালোকৰ বাবে যেটো গুৰুত্বপূৰ্ণ আপডেট আছিল সেয়া গ'ল। এতিয়া আপোনালোকৰ ঘৰত কোনটো গেছ চিলিণ্ডাৰ আছে কমেণ্টত জনাবলৈ পাহৰি নাযাব। তো আগবাঢ়িছো দ্বিতীয় এটা গুৰুত্বপূৰ্ণ বিষয় লৈ। যদি আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট ওলাই আছে। অতি শীঘ্ৰে আপোনালোকে কিন্তু 30 নং কিস্তি ধন লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। এতিয়া কথা হ'ল যিসকল নেকি PM কিষাণ আঁচনিৰ হিতাধিকাৰী আছে আৰু সেই হিতাধিকাৰী কিন্তু প্ৰত্যেকজন হিতাধিকাৰী কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, অৰ্থাৎ কৃষক পঞ্জীয়ন কৰিব লাগিব। আৰু এই কিন্তু অলৰেডি চলি আছে বহুত দিন আগৰ পৰাই। তো আপুনি যদি এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে অতি শীঘ্ৰে কৰি লওক, অন্যথা আপোনালোকে যেটো 23 নং কিস্তি টকা সেয়া লাভ নকৰিব পাৰে। ইয়াৰ লগতে যিসকল নেকি কৃষকে PM কিষাণ সন্মান নিধি যোজনাৰ টকা লাভ নকৰে বা PM কিষাণৰ হিতাধিকাৰী নহয় সেইসকল কৃষকৰ বাবে কিন্তু কিষাণ পঞ্জীয়ন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো আপুনি যদি আগন্তুক দিনত বা ভৱিষ্যতলৈ চৰকাৰী যিকোনো আঁচনিৰ সুবিধা ল'ব বিচাৰে আৰু আপুনি এজন কৃষক হিচাপে পৰিচয় দিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কিষাণ পঞ্জীয়ন আইডিটো থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ, অৰ্থাৎ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে আপুনি যদি এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই অতি শীঘ্ৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। আৰু অলৰেডি মোৰ এই চেনেলতে ভিডিঅ' আপলোড কৰা আছে যে কেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি। মই প্ৰয়োজন সাপেক্ষে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম। যেন এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ বাবে যিসকল নেকি ফোন পে গুগল পে অৰ্থাৎ UPI ব্যৱহাৰ কৰে, আপুনি যিকোনো ধৰণৰ UPI ব্যৱহাৰ কৰে যদি তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে, অৰ্থাৎ আপোনালোকে 1 মেৰ পৰা UPI ব্যৱহাৰ কৰিলে আপোনালোকে 2 ফেক্টৰ অথেন্টিকেশ্যন যেটো সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বা ব্যৱহাৰ কৰিব লাগিব RBI নিউ ৰুল গাইডলাইন হিচাপে ওকে। তো আপোনালোকৰ যদি ফোন পে বা গুগল পে আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এতিয়াৰ পৰা 2 ফেক্টৰ অথেন্টিকেশ্যনটো আপোনালোকে ইনেবল কৰি ল'ব পাৰিব। আৰু এইটো আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ যেটো ফোন পে বা গুগল পেৰ জৰিয়তে যেটো ট্ৰানজেকশ্যন কৰিব সেয়া কিন্তু সিকিউৰ হৈ পৰিব ঠিক আছে। গতিকে আপোনালোকে এইটো কৰি ল'ব পাৰে। ইয়াৰ উপৰিও কিছুমান লেনদেনৰ ওপৰত কিছুমান নীতি নিয়ম লৈ আহিছে, সেইসমূহ আপোনালোকে লাহে লাহে জানিব পাৰিব। সো ভিডিঅ'টো ভাল পালে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ইয়াৰ পৰা কোনো বিষয় যদি আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব।